হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে ক্লাছ 12ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এডুকেশ্যনৰ 2022 বৰ্ষত ফাইনেল পৰীক্ষাত অহা গোটেই কুৱেশ্যন পেপাৰখন ছল্ভ কৰি দিম। গতিকে ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব, যিহেতু তোমালোকৰ এইচএছ ফাইনেল পৰীক্ষালৈ আৰু বেছি দিন নাই, মাত্ৰ মাজত 9টা দিন আছে। গতিকে এই 9টা দিনত তোমালোকে ভালদৰে ৰিভিজন কৰিব লাগিব, তেতিয়াহে তোমালোকে ভাল নম্বৰ পাবলৈ সক্ষম হ'বা আৰু যিমান পাৰা প্ৰিভিয়াছ ইয়েৰ এক্সামত অহা কুৱেশ্যন পেপাৰসমূহ তোমালোকে ছল্ভ কৰা। গতিকে আজি মই তোমালোকৰ বাবে 2022 বৰ্ষত এডুকেশ্যনৰ পৰীক্ষাত যিকেইটা প্ৰশ্ন আহিছে গোটেই প্ৰশ্ন কাকতখন সমাধান কৰি দিম। গতিকে ভিডিঅ'টো ভালদৰে চাই যোৱা। তোমালোকৰ প্ৰথম 1 নম্বৰীয়া প্ৰশ্ন 12টা আহিব, অৰ্থাৎ খালী ঠাই দিব, তাত লগতে MCQ দিব। গতিকে ইয়াত যেনেকুৱা টাইপৰ আহিছে এনেকুৱা আহিব, প্ৰশ্নকেইটা ভালদৰে চাই যোৱা। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিলে, মানে চনটো কেতিয়া, সেইটো প্ৰশ্ন আহে। ইয়াৰ উত্তৰটো হ'ব 1948 চনত। মষ্ট ইম্পৰ্টেণ্ট হয়। ভাৰতবৰ্ষত ডাকযোগে শিক্ষা ব্যৱস্থা কেতিয়া আৰম্ভ কৰা হৈছিলে, মানে চনটো কথা সুধিছে। ইয়াত উত্তৰটো হ'ব 1962 চনত। মষ্ট ইম্পৰ্টেণ্ট হয়। বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয়। ইয়াত জুন বুলি তোমালোকে লিখি দিবা, 5 জুন তাৰিখে পালন কৰা হয়। এডৱাৰ্ড লি থৰ্ণডাইকে প্ৰৱৰ্তন কৰা প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিক শিক্ষণৰ ডেছ তত্ত্ব বুলি কোৱা হয়। উত্তৰটো হ'ব সংযোগবাদ তত্ত্ব বুলি কোৱা হয়। তাৰপিছত এইকেইটা চাই ল'বা। F নম্বৰটো চোৱা। কেন্দ্ৰীয় প্ৰৱণতাৰ জোখ হিচাপে নিৰ্ণয় কৰোঁতে সকলো ৰাশি বিচাৰ কৰা হয়। তোমালোকৰ তাত ডেছ বুলি দিব, যে ডেছ বিচাৰ কৰা হয়। উত্তৰটো হ'ব গড় বিচাৰ কৰা হয়। মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকৰ MCQ দিব এনেকুৱা টাইপৰ, যে দূৰ শিক্ষা কি বা কাক বোলে। গতিকে দূৰ শিক্ষা কাক বোলে, ইয়াত ধুনীয়াকৈ উত্তৰটো দিয়া আছে, চাই ল'বা। তাৰপিছত তোমালোকৰ এনেকুৱা এটা প্ৰশ্ন আহিব, H নম্বৰটো চোৱা। এই কথাষাৰ কোনে কৈছিল, বা এই উক্তিটো কোনে কৈছিল, এনেকুৱা এটা প্ৰশ্ন আহিব। গতিকে এনেকুৱা এটা প্ৰশ্ন তোমালোকে চাই যাবা। তাৰপিছত শিক্ষণৰ মৌলিক অনুবন্ধনবাদ তত্ত্বটো কোনে মানে উলিয়াইছিল, বা স্ৰষ্টা কোন আছিল, এনেকুৱা এটা প্ৰশ্ন আহে। গতিকে পেভলভে কৈছিলে। উত্তৰটো তোমালোকে ভালদৰে চাই ল'বা আৰু বানানটো ঠিক কৰি ল'বা। তাৰপিছত K নম্বৰটো চাই যাবা। তৈচ্ছিক বা ইচ্ছাকৃত মনোযোগ কাক বোলে। উত্তৰটো ধুনীয়াকৈ দিয়া আছে, চাই ল'বা। তাৰপিছত সূত্ৰসমূহ চাই যাবা, যেনে সমূহিত ৰাশিৰ মধ্যমা নিৰ্ণয় কৰা সূত্ৰটো লিখা, বা অসমূহিত ৰাশিৰ সূত্ৰ লিখা, বা বহুলকৰ সূত্ৰ লিখা। এনেকুৱা এটা তোমালোকৰ পৰীক্ষাত আহিব সূত্ৰৰ ওপৰত প্ৰশ্ন। 2 নম্বৰটো ইম্পৰ্টেণ্ট হয়। মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়াৰ আয়োগে আগবঢ়োৱা 2টা পৰামৰ্শ লিখা। উত্তৰটো হ'ব ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন আৰু নেতৃত্বৰ প্ৰশিক্ষণ দিয়া। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। শিক্ষা আৰু উৎপাদনমুখিতা সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা 2টা পৰামৰ্শ লিখা। উত্তৰটো ধুনীয়াকৈ দিয়া আছে, চাই ল'বা। অগতানুগতিক শিক্ষাৰ 2টা উদ্দেশ্য লিখা। তোমালোকে বৈশিষ্ট্যকেইটা যদি জানা, উদ্দেশ্যকেইটাত সেইকেইটা লিখিলে হৈ যাব। বৈশিষ্ট্য আৰু উদ্দেশ্য একেই হয়। দূৰ শিক্ষাৰ 2টা তাৎপৰ্যপূৰ্ণ দিশ লিখা, অৰ্থাৎ দূৰ শিক্ষা কাক বোলে সেইটো লিখিবা, তাৰ লগতে 2টা বৈশিষ্ট্য লিখি দিলে আনচাৰটো হৈ যাব। পৰিৱেশ শিক্ষাৰ 2টা নীতি উল্লেখ কৰা। উত্তৰটো দিয়া আছে, চাই ল'বা। তোমালোকে পৰীক্ষাত পৰিৱেশ শিক্ষা কাক বোলে আৰু পৰিৱেশ শিক্ষাৰ নীতি আৰু পৰিৱেশ শিক্ষাৰ বৈশিষ্ট্য এইকেইটা চাই যাবা, পৰীক্ষাত আহি থাকে। মূল্যবোধ শিক্ষাৰ ওপৰত প্ৰশ্ন পৰীক্ষাত আহিব, গতিকে চাই যাবা। মূল্যবোধ শিক্ষা কাক বোলে, উত্তৰটো ধুনীয়াকৈ দিয়া আছে। গতিকে মষ্ট ইম্পৰ্টেণ্ট হয়, মূল্যবোধ শিক্ষাৰ ওপৰত প্ৰশ্ন আহিব। পৰিপক্কতা আৰু শিক্ষণৰ মাজৰ পাৰ্থক্য। মষ্ট ইম্পৰ্টেণ্ট, পৰীক্ষাত আহিব। বিস্মৃতিৰ 2টা মানসিক কাৰণ লিখা। মষ্ট ইম্পৰ্টেণ্ট হয়, উত্তৰটো ধুনীয়াকৈ দিয়া আছে। মানসিক কাৰণ আৰু শাৰীৰিক কাৰণ পৰীক্ষাত আহে। তাৰপিছত 10 নম্বৰটো ইম্পৰ্টেণ্ট হয়, চাই ল'বা। 11 নম্বৰটো পৰীক্ষাত আহে। মানসিকভাৱে স্বাস্থ্যৱান লোক এজনৰ থাকিবলগীয়া 2টা সামাজিক গুণ লিখা। মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত এনেকুৱা এটা প্ৰশ্ন আহিব, যে তলৰ ৰাশিৰ পৰা বা তলত দিয়া সংখ্যাসমূহৰ পৰা গড় আৰু মধ্যমা নিৰ্ণয় কৰা। এনেকুৱা এটা প্ৰশ্ন 2 নম্বৰৰ বাবে আহিব। উত্তৰটো মই লিখি দিয়া নাই, তোমালোকে ধুনীয়াকৈ লিখি ল'বা। তাৰপিছত 14 নম্বৰটো ইম্পৰ্টেণ্ট হয়। অসমৰ মাধ্যমিক শিক্ষাৰ
চাৰিটা মূল সমস্যা আলোচনা কৰা most important এই সমস্যাকেইটা কিন্তু পৰীক্ষাত আহে গতিকে উত্তৰটো বিভিন্ন ধৰণে লিখিব পাৰি ইয়াত ধুনীয়াকৈ কেইটামান দিয়া আছে চাই ল'বা মুক্ত শিক্ষা ব্যৱস্থাৰ চাৰিটা সুবিধা আলোচনা কৰা ইয়াত ধুনীয়াকৈ মুক্ত শিক্ষাৰ ওপৰত দিয়া আছে তোমালোকে চাই ল'বা পৰীক্ষাত মুক্ত শিক্ষাৰ ওপৰত আহি যায় বৈশিষ্ট্য বা যিকোনো প্ৰশ্ন আহি যায় তাৰ পিছত 16 নম্বৰটো চাই ল'বা ইম্পৰ্টেণ্ট হয় অন্তদৰ্শন শিক্ষণক শৈক্ষিক তাৎপৰ্য সম্পৰ্কে আলোচনা কৰা তোমালোকৰ পৰীক্ষাত এনেকুৱা এটা প্ৰশ্ন আহে অন্তদৰ্শন পদ্ধতি বা অনুবন্ধন পদ্ধতি বা প্ৰচেষ্টা আৰু ভুল পদ্ধতি ইয়াৰ ওপৰত এটা প্ৰশ্ন আহে গতিকে most ইম্পৰ্টেণ্ট হয় তাৰ পিছত তোমালোকে পইণ্ট ৱাইজ লিখিব লাগিব এডুকেশ্যনৰ আনসাৰবোৰ গতিকে ইয়াত ধুনীয়াকৈ পইণ্ট ৱাইজ দিয়া আছে তোমালোকে চাই ল'বা তেতিয়াহে নম্বৰ পাবা অনুবন্ধন শিক্ষণৰ চাৰিটা বৈশিষ্ট্য আলোচনা কৰা তোমালোকৰ পৰীক্ষাত অনুবন্ধনৰ বৈশিষ্ট্য বা প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ বৈশিষ্ট্য আহিব গতিকে চাই ল'বা এইবোৰ এজন শিক্ষকে শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলৰ মনোযোগ আৰু আগ্ৰহ মানে কেনেকৈ বিকশিত কৰিব পাৰে এনেকুৱা এটা প্ৰশ্ন আহে উত্তৰটো মই লিখি দিয়া নাই তোমালোকে লিখি ল'বা তাৰপিছত 19 নম্বৰ এইকেইটা চাই ল'বা এনেকুৱা এটা প্ৰশ্ন আহি যায় গতিকে ইম্পৰ্টেণ্ট হয় মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্যৱলী আলোচনা কৰা উদ্দেশ্যসমূহ তোমালোকে চাই যাবা উদ্দেশ্য আৰু বৈশিষ্ট্য একে হয় এইটো বহুত ইম্পৰ্টেণ্ট হয় এইবাৰ পৰীক্ষাৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ আলোচনা কৰা most ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন চাই ল'বা উত্তৰটো ধুনীয়াকৈ দিয়া আছে পইণ্ট ৱাইজ 21 নম্বৰটো চোৱা শিশুৰ উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত পৰিয়ালৰ ভূমিকা আলোচনা কৰা এইটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত এনেকুৱা এটা প্ৰশ্ন আহিব পাৰে most ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকে চাবা কেন্দ্ৰীয় প্ৰৱণতাৰ মাপ বুলিলে কি বুজা কেন্দ্ৰীয় প্ৰৱণতাৰ মাপ হিচাপে মধ্যমাৰ তিনিটা সুবিধা আৰু অসুবিধা লিখা ইয়াত তিনিটা সুবিধা লিখিব দিছে তোমালোকে এইটো প্ৰশ্ন চাই যাবা যে কেন্দ্ৰীয় প্ৰৱণতা মাপ বুলিলে কি বুজা বা কেন্দ্ৰীয় প্ৰৱণতা কাক বোলে লগতে মধ্যমাৰ সুবিধা আৰু মধ্যমাৰ অসুবিধা লগতে গড়ৰ সুবিধা আৰু অসুবিধা এইকেইটা চাই যাবা পৰীক্ষাত প্ৰশ্ন আহিব ইয়াৰ পৰা গতিকে উত্তৰটো ধুনীয়াকৈ দিয়া আছে মধ্যমাৰ তিনিটা সুবিধা দিয়া আছে তোমালোকে এইকেইটা লিখি লোৱা পৰীক্ষাত আহিব মধ্যমাৰ সুবিধা আৰু অসুবিধা লিখা তাৰপিছত এইটো প্ৰশ্ন চাবা যে ভেদ্যতা বা বিচ্যুতিৰ জোখ বুলিলে কি বুজা চতুৰ্থক বিচ্যুতিৰ পৰিমাপনৰ তিনিটা সুবিধা লিখা most ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন যে ভেদ্যতা বা বিচ্যুতিৰ জোখ বুলিলে কি বুজা পৰীক্ষাত আহি থাকে এইখন 2022 বৰ্ষৰ এডুকেশ্যনৰ ফাইনেল পৰীক্ষাৰ প্ৰশ্ন কাকত হয় গতিকে এইটো প্ৰশ্ন তোমালোকৰ এইবাৰ পৰীক্ষাত আহিব পাৰে গতিকে উত্তৰটো ধুনীয়াকৈ দিয়া আছে চাই ল'বা তাৰপিছত তোমালোকৰ 12 বহুভুজ কাক বোলে এনেকুৱা এটা প্ৰশ্ন আহিব পাৰে যে 12 বহুভুজ কাক বোলে তলত দিয়া তালিকাৰ পৰা বা 12 বহুভুজ অংকন কৰা এনেকুৱা এটা প্ৰশ্ন দিব পাৰে আৰু পৰীক্ষাত তোমালোকৰ প্ৰশ্নবোৰ বনাই দিব গতিকে তুমি 12 বহুভুজ কাক বোলে চাই যাবা লগতে আয়তচিত্ৰ কাক বোলে আৰু আয়তচিত্ৰ অংকন প্ৰণালী এটা চাই যাবা লগতে বৃত্তচিত্ৰ এটা চাই যাবা আৰু লগতে বৃত্তচিত্ৰ কাক বোলে সেইটো চাবা আৰু 12 বহুভুজ কেনেকৈ বনায় বা তৈয়াৰ কৰে সেইটো চাই যাবা লগতে গড় কাক বোলে সেইটো তোমালোকে চাই যাবা গড় কাক বোলে আৰু গড় নিৰ্ণয় কৰা তোমালোকৰ পৰীক্ষাত আহে দীঘল পদ্ধতি হওক বা চমু পদ্ধতি হওক এটা প্ৰশ্ন পৰীক্ষাত আহে যে গড় কাক বোলে তলৰ তালিকাৰ পৰা গড় নিৰ্ণয় কৰা গতিকে গড় কাক বোলে চাই যাবা বৃত্তচিত্ৰ কাক বোলে চাবা এইটো ধুনীয়াকৈ মেথছ দিয়া আছে বৃত্তচিত্ৰ কাক বোলে লিখিবা লগতে বৃত্তচিত্ৰটো অংকন কৰিব লাগিব মানে মেথছখিনি সমাধান কৰি তোমালোকে এটা অংকন প্ৰণালী কৰিব লাগিব উত্তৰটো ধুনীয়াকৈ দিয়া আছে চাই ল'বা 24 নম্বৰটো ইম্পৰ্টেণ্ট হয় মাধ্যমিক শিক্ষা আইন অসম 1961 দ্বাৰা প্ৰদান কৰা অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ ক্ষমতা আৰু কাৰ্যসমূহ আলোচনা কৰা most ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন আহিব পাৰে ধুনীয়াকৈ পইণ্ট ৱাইজ দিয়া আছে উত্তৰকেইটা সহজ হয় এইটো ইম্পৰ্টেণ্ট হয় যে 1996 চনৰ জাতীয় শিক্ষা নীতিৰ উল্লেখ কৰা পৰামৰ্শসমূহ আলোচনা কৰা তোমালোকৰ পৰীক্ষাত জাতীয় শিক্ষা নীতিৰ ওপৰত প্ৰশ্ন আহে গতিকে ধুনীয়াকৈ উত্তৰটো চাই ল'বা
শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা চমুকৈ উল্লেখ কৰা হ'ল মানে আমি জনসংখ্যা শিক্ষা কেনেকৈ প্ৰদান কৰিব লাগে এনেকুৱা এটা প্ৰশ্ন আহে অৰ্থাৎ 25 নম্বৰটো চোৱা জনসংখ্যা শিক্ষা কাক বোলে আমি শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা কেনেদৰে প্ৰদান কৰিব পাৰোঁ এনেকুৱা এটা প্ৰশ্ন পৰীক্ষাত আহে এইটো কিন্তু 6 নম্বৰৰ বা 5 নম্বৰৰ বাবে আহিব most important হয় জনসংখ্যা শিক্ষা কাক বোলে এইটো প্ৰশ্ন তোমালোকে চাই যাবা পৰীক্ষাত আহিব পাৰে উত্তৰটো ধুনীয়াকৈ দিয়া আছে জনসংখ্যা শিক্ষা কাক বোলে লগতে ইয়াৰ পৰামৰ্শসমূহ বা প্ৰদান কৰা উপায়সমূহ ধুনীয়াকৈ দিয়া আছে 7টা বা 8টা পইণ্ট ধুনীয়াকৈ দিয়া আছে তোমালোকে চাই ল'বা এইখিনি লিখিলে 6 নম্বৰ লাভ কৰিব পাৰিবা most important question মহিলা সবলীকৰণ তোমালোকৰ পৰীক্ষাত জনসংখ্যা শিক্ষা মূল্যবোধ শিক্ষা আৰু মহিলা সবলীকৰণৰ ওপৰত প্ৰশ্ন আহিব গতিকে চাই যাবা মহিলা সবলীকৰণ বুলিলে কি বুজা মহিলা সবলীকৰণৰ শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা most important এইটো প্ৰশ্ন ইতেই লিখিলো আৰু ধুনীয়াকৈ তোমালোকে পঢ়ি যাবা মহিলা সবলীকৰণ কাক বোলে ধুনীয়াকৈ ইয়াত দিছোঁ লগতে মহিলা সবলীকৰণৰ তোমালোকে বৈশিষ্ট্যকেইটা চাই ল'বা আৰু আনচাৰটো তোমালোকে অকণমান বহলাই লিখিবা মহিলা সবলীকৰণ কাক বোলে এইখিনি মই দিছোঁ এইখিনি লিখিবা লগতে তোমালোকে বৈশিষ্ট্যকেইটা কিতাপত আছে সেইকেইটা লিখি দিবা তেতিয়া তোমালোকে সম্পূৰ্ণ নম্বৰ পাই যাবা 26 নম্বৰটো ইম্পৰ্টেণ্ট হয় শিক্ষণ বুলিলে কি বুজা শিক্ষণৰ গুৰুত্বপূৰ্ণ ব্যক্তিনিষ্ঠ বা আভ্যন্তৰীণ চৰ্তসমূহ আলোচনা কৰা চৰ্তসমূহ আৰু বৈশিষ্ট্যসমূহ একেই হয় গতিকে তোমালোকে এইটো ধুনীয়াকৈ চাই যাবা শিক্ষণ প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি কি এডৱাৰ্ড লি থৰ্ণডাইকে প্ৰৱৰ্তন কৰা শিক্ষণৰ প্ৰধান নীতিসমূহ আলোচনা কৰা এইটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত বহুবাৰ আহিছে এইটো চাই যাবা ধুনীয়াকৈ উত্তৰটো দিয়া আছে গড় কাক বোলে অনুমিত গড় পদ্ধতিৰে সহায়ত তলত দিয়া 12টা বিভাজন তালিকাৰ পৰা গড় নিৰ্ণয় কৰা গতিকে গড় কাক বোলে চাবা লগতে তোমালোকে অংকটো চাই যাবা মেথছটো চাই যাবা মানে মেথছটো পৰীক্ষাত আহে গতিকে তোমালোকৰ পৰীক্ষাত গড় কাক বোলে মধ্যমা কাক বোলে বহুলক কাক বোলে চতুৰ্থ বিচ্যুতি কাক বোলে লগতে প্ৰত্যেকৰে এটা অংক আহি যাব গতিকে এনেকুৱা প্ৰশ্নবোৰ চাই যাবা আৰু তোমালোকৰ এডুকেশ্যনৰ পৰীক্ষাত আনচাৰবোৰ বনাই পেলাই লিখিব লাগিব সাপোজ ধৰা উদাহৰণস্বৰূপে তোমাক প্ৰশ্ন সুধিলে যে মূল্যবোধ শিক্ষা কাক বোলে মূল্যবোধ শিক্ষাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা যদি প্ৰশ্নটো এনেকৈ আহে তুমি উত্তৰটো ধুনীয়াকৈ লিখিব লাগিব যে মূল্যবোধ শিক্ষা কাক বোলে সেইটো লিখিবা তাৰ পিছত তুমি লিখিব লাগিব যে তলত মূল্যবোধ শিক্ষাৰ পৰামৰ্শসমূহ বা বৈশিষ্ট্যসমূহ আলোচনা কৰা হ'ল এনেকৈ লিখি তুমি 5টা বা 6টা পইণ্ট লিখিবা আৰু শেষত এটা সামৰণি দিব লাগিব তেতিয়াহে তুমি এডুকেশ্যন বিষয়টোত লেটাৰ নম্বৰ পাব পাৰিবা কাৰণ এডুকেশ্যন বিষয়টোত তুমি বনাই লিখিব লাগিব লগতে আৰম্ভণি আৰু পইণ্টবোৰ লিখিব লাগিব লগতে সামৰণি লিখিব লাগিব তেতিয়াহে এডুকেশ্যন বিষয়টোত সম্পূৰ্ণ নম্বৰ দিয়ে গতিকে আশা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা আৰু আজি মই তোমালোকৰ বাবে 2022 বৰ্ষৰ এই কুৱেশ্যন পেপাৰখন গোটেইখন সম্পূৰ্ণকৈ সলভ কৰি দিলোঁ ইয়াত যদি কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে তোমালোকে শুধৰাই ল'বা আৰু নেক্সট কিহৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা এইকেইদিন মই ভিডিঅ' আপলোড কৰিছোঁ সময় মই পোৱা নাই যাৰ বাবে ইংলিছৰ ভিডিঅ' দিব পৰা নাই আৰু ইংলিছৰ ই বুকখন যিসকলে লৈছে সেই ই বুকখন পঢ়িলেই হ'ব বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাৰ সেই ই বুকখন লৈছে গতিকে ই বুকখন নিশ্চয় পঢ়ি আছে সেয়ে মই ইংলিছৰ ভিডিঅ' বেছিকৈ দিয়া নাই কাৰণ মই ইংলিছৰ নোট বনোৱা নাই গতিকে আশা কৰিছোঁ সেই নোটখিনি বা ই বুকখন পঢ়িলে তোমালোকে উপকৃত হ'ব পাৰিবা আৰু আপলোড কৰা আছে ইংলিছৰ ভিডিঅ' তোমালোকে চাব পাৰা মই ইংলিছৰ গ্ৰামাৰ ওপৰত ভিডিঅ' দিছোঁ সেইবোৰ তোমালোকে চাবা গতিকে আশা কৰিছোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পালা বুলি ভাবিছোঁ আৰু শেষত কমেণ্ট এটা কৰি দিবা নেক্সট কিহৰ ভিডিঅ' লাগে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা নেক্সট কিহৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা গতিকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ ইমানেই